শ্ৰদ্ধাৰ ৰাইজ, মাজে মাজে এই কংগ্ৰেছ বিলাকে কয় যে কিয় এভিকশ্যন কৰিব লাগে। আৰে অসমীয়া মানুহক বাংলাদেশত থাকিব দিব নেকি? যদি আপোনালোকে বাংলাদেশত গৈ মাটি দখল কৰে আপোনালোকক খেদিব নে নেখেদিব? আপোনালোকে পাকিস্তানত গৈ মাটি দখল কৰিব খুজিলে আপোনালোকক খেদিব নে নেখেদিব? তেন্তে আমি ইয়াত কিয় নেখেদিম? খেদ লাগে কি নালাগে? লাগে কি নালাগে? যোৱাবাৰ চৰকাৰক মই 1.5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিছিলো। এইবাৰ মই গৌৰৱ গগৈ খুনাকৈ কৈ আছো, মেট বিজেপিৰ চৰকাৰ হ'ব, এইবাৰ 5 লাখ বিঘা মাটিৰ পৰা ইহঁতক খেদিম। কিমান বিঘা মাটিৰ পৰা খেদিম? কিমান বিঘা মাটিৰ পৰা খেদিম? আৰু সেই মাটি কোনে পাব? খিলঞ্জীয়া মানুহে পাব, আমাৰ অসমীয়া ভূমিহীন মানুহে পাব। কাৰণ অসম আমাৰ, কালিও আছিলে, আজিও আমাৰ অসম, পৰহিও অসম আমাৰ লগতে থাকিব লাগিব। আমি অসমখনক হাতৰ পৰা যাব